সরকারের অরুণোদয় আঁচনিনে একাংশ দালালৰ ধন ঘটাৰ পলিচি নাইৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত নাইৰ আলগা আৰু বয়জেৰ আলগা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত দুখীয়া দৰিদ্ৰ বিধৱা অসহায় পৰিয়ালত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি নাইৰ আলগাৰ আৰক্ষী চকীত দালাল কেইজনৰ নামত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। দালাল কেইজনৰ নাম হল ৰফিকুল ইছলাম, আবু বক্কৰ সিদ্দিক, শহীদুল ইছলাম আৰু আব্দুল মতালিব। অৰুণোদয় আঁচনিৰ নিয়ম মতে প্ৰত্যেক গাঁও পঞ্চায়তত জাননী যোগে গাঁও সভাত হিতাধিকাৰী বাছনি কৰিব লাগে। তাকে নকৰি এছাম দালাল, AITF আৰু বিজেপি দলৰ চেলা চামুণ্ডাই নিজৰ ঘৰত বহি নিজৰ আত্মীয় ভাই ককাই খুৰা খুৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰে। লগতে আৰ্থিকত সচ্ছল ব্যৱসায়ী প্ৰাক্তন শিক্ষক ভূমি থকাৰ ৰাইজৰ পৰা ২,০০০ৰ পৰা ৫,০০০কৈ টকা সংগ্ৰহ কৰি চূড়ান্ত তালিকা কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে। ইপিনে শ শ উপযুক্ত পৰিয়ালক উক্ত আঁচনিৰ পৰা বঞ্চিত কৰে। বয়জেৰ আলগাত তৃতীয় খণ্ড গাঁৱৰ দুটা বুথত কেইবাজনো দলীয় কৰ্মীক বাছনি সমিতি হিচাপে সংশ্লিষ্ট ব্যক্তিয়ে নিয়োগ কৰে। উক্ত বাছনি সমিতিয়ে ধন লৈ ভিখাৰী বিধৱা নিঃস্ব ব্যক্তিক বঞ্চিত কৰাত ক্ষুব্ধ হৈ পৰে। আনকি দালালক আটক কৰক, আমাক অৰুণোদয় দিয়ক, দৰিদ্ৰ শোষণ বন্ধ কৰক আদি শ্লোগানেৰে আকাশ বতাহ গৰম কৰে। লগতে নাইৰ আলগা গাঁৱৰ কেইবাখনো ৱাৰ্ডত একেই ঘটনা সংঘটিত হৈছে। আজি পুৱাৰ ভাগতে নাইৰ আলগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বাহজাহান আলীৰ ওচৰত কেইবাজনো দালালৰ নামত এজাহাৰ দাখিল কৰিছে। লগতে আইনগত ব্যৱস্থাৰে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ দাবী জনাইছে। খণ্ডৰ যিবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ এটা আঁচনি দিছে, এইটো আঁচনি দিছে যে কংগ্ৰেছ আৰু বিজেপি আৰু AJPৰ পৰা ভোট বনাই দিছে। দুটা আমাৰ বজৰংগা প্ৰাৰ্থীৰ দুটা ভোট, এই ভোটৰ চাৰিটাকৈ মানুহ এটাকৈ গ্ৰুপ, এই গ্ৰুপৰ মানুহবিলাক নাজেন অৰুণোদয়ৰ নামৰ নাজেন কথা কৈ চিলেকশ্যনৰ কথা কৈ পইচা লৈ আছে, এই দুৰ্নীতি কৰি আছে। শহীদুল ইছলাম, রফিকুল ইছলাম, আবু বক্কৰ, মোতালেব আৰু আছে ৮জন মানুহ। এই বেদুৱা মানুহৰ নাজেন নাম নিদিয়াকৈ যিবিলাকৰ ধনী মানুহ, মাষ্টাৰ মানুহ, আমাৰ গাঁৱৰ নাজেন যিবিলাক নাজেন ধনী মানুহ তাৰে হৈছে অৰুণোদয়বিলাক, আৰু যিবিলাক বেদুৱা মানুহ, গৰীব মানুহ, দুখীয়া সেইবিলাকৰ হোৱা নাই। তাৰ কাৰণে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাই যে এই আমাৰ বজাৰগা প্ৰাৰ্থীৰ যিটো যে অৰুণোদয়ৰ আঁচনিৰ যিবিলাক দালাল আছে, সেই দালালক উচিত বিচাৰ লাগে। আমাৰ এইবিলাকৰ অৰুণোদয় আঁচনি আমাৰ লাগে, অতি সোনকালে আমাৰ এই তদন্ত লাগে। তদন্ত কৰি যিবিলাক মানুহৰ নাজেন প্ৰাপ্ত সেইবিলাকক দিব লাগে, তেনেহ'লে নাজেন আমি যে এই মানি ল'ম, নহ'লে আমি আৰু আন্দোলন কৰিম এই অৰুণোদয় লৈ। কমপ্লেন আছে, আঙুর আদায় হইল না, লাগবো আঙুরে আঙুর এগুলোই আমি চিন্তা করবো না। কোন সিলেকশন কোন করেছে? হ্যাঁ, সিলেকশন কোন করেছে? সিলেকশন শহীদুল, ওই মোতালেব, বুক্কার, ওই যে রফিকুল, এই 4 জনে করেছে। কি করেছে? ওই ওনা দায় জানাই কাক দিছে? 40 মাসের তা দিছে, যার মাটির সমুদ্রে যাতা করে দিছে। গরিব মাসের বেদাগুনা একটাও জানাই, সব খালি ভালো ভালো দামে দিয়েছে, কিন্তু একটাও জানাই। এটা কি করবো মুখ্যমন্ত্রীর বিচার যাবো, থানা যা গিরবো আমরা এখন এই মারতে যাবো, আমরা ব্যক্তি যাবো আমরা।